সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱেটেজ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল লিখি গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈছো হয় বিএড ডিগ্ৰী এতিয়া সময়ত বিএড ডিগ্ৰী কিমান গুৰুত্ব আপোনালোকে বৃদ্ধি পাইছে দেখিছে যিহেতু অসম গভৰ্ণমেণ্টে 75000 ভেকেন্সি শিক্ষকৰে নিযুক্তি দিম বুলি কৈছে অহা 5 বছৰ আৰু ইতিমধ্যে কেদিনমানৰ আগতে 30000 ভেকেন্সি তেওঁলোকে অলৰেডি ভেকেন্ট হৈ আছে বুলি তেওঁলোকে ঘোষণা কৰিছে গতিকে দুই এদিনতে হয়তো সেই 30000 ভেকেন্সিৰ কাৰণে বা 20000 ভেকেন্সিৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেন্ট পাব্লিছ কৰিব ইয়াৰ পৰৱৰ্তী সময়ত আৰু 2 বছৰৰ পাছত তেওঁলোকে আৰু 30000 ভেকেন্সি এই ধৰণে পাব্লিছ কৰিব সো বিএডৰ গুৰুত্বটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু এছপিএন সকলে এবাৰ বিএডৰ এন্ট্ৰেন্সটো যথেষ্ট কম্পিটিশন কৰা দেখা গৈছে সো ডিব্ৰুগড় ইউনিভাৰ্সিটি হেনকা ধৰণৰ এটা কেছ হৈ গৈছে আপোনালোকে গম পায় বা ডিব্ৰুগড় ইউনিভাৰ্সিটি সকলে এক্সামিনেশন দিলে ইতিমধ্যে সো যাৰ এক্সামিনেশন বেয়া হ'ল তো তেওঁলোকে বহুত ভয় খাই আছে ইয়াৰ লগতে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি আছে গুৱাহাটী ইউনিভাৰ্সিটি যথেষ্ট কম্পিটিশন হ'ব হয়নে বা বহুতৰ এনেকুৱাও হ'ল যে এপ্লাই কৰিবলৈকে নহল এন্ট্ৰেন্সৰ কাৰণে তো সেই সকলৰ কাৰণে এটা খুব ভাল সুযোগ আছে হেখৰটো সুযোগ বুলি আমি ক'ব পাৰোঁ দা লাষ্ট চান্স কাৰণ এটা গুৱাহাটী ইউনিভাৰ্সিটিৰ অলৰেডি এপ্লাই হৈ গ'ল কিন্তু এক্সামটো হ'বলৈ বাকি আছে ঠিক একে ধৰণে আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্সিটিৰ যোৱাকালি এপ্লাই শেষ হৈ গৈছে কিন্তু সেই বড়োলেণ্ড ইউনিভাৰ্সিটিত আকৌ আপোনালোকৰ যিটো এডমিশন ফিজ কিন্তু সৰকাৰি ক্ষেত্ৰত সেই বড়োলেণ্ড ইউনিভাৰ্সিটি আটাইতকৈ কম হয় ফিজটো সো মই এই কথা কৈ থৈছো যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটিত সিট পায় আৰু বড়োলেণ্ড ইউনিভাৰ্সিটিৰ সিট পায় তেতিয়াহ'লে আপোনালোকৰ সুবিধা অনুসৰি বড়োলেণ্ড ইউনিভাৰ্সিটি লৈ যাব কাৰণ তাত আপোনালোকৰ 28ৰ পৰা 25000ৰ ভিতৰত আপোনালোকৰ 2 বছৰীয়া কোৰ্সটো কমপ্লিট হৈ আহিব ইমান এটা দামী কোৰ্স কমপ্লিট হৈ আহিব আৰু তাতে মই ভাবো তাতে কম্পিটিশনটো মই যথেষ্ট কম দেখো কাৰণ বড়োলেণ্ড ইউনিভাৰ্সিটি বহুতে পঢ়িবলৈ নাযায় ঠিক আছে আমাৰ লোৱাৰ আসামৰ প্ৰায়খিনি বাৰু যায় কিন্তু আপাৰ আসামৰ একেবাৰে কেন্ডিডেট তাত নাহি ঠিক আছে গতিকে এইবিলাক কথা ইম্পৰ্টেন্ট দিব বহুতে কেৱল গুৱাহাটী ইউনিভাৰ্সিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি থাকে এতিয়া আহিলো শেখৰটো সুযোগ বহুতে অপেক্ষা কৰি আছে শেখৰটো সুযোগ কি হয় তো এবাৰ এটা খুব ভাল খবৰ আপোনালোকৰ কাৰণে এখন নতুন ইউনিভাৰ্সিটি ভট্টদেৱ ইউনিভাৰ্সিটিৰ নাম শুনিছে বজালিছে তো সেই ভট্টদেৱ ইউনিভাৰ্সিটিয়ে নতুনকৈ বিএড কোৰ্সটো তেওঁলোকে ষ্টাৰ্ট কৰিছে আৰু তেওঁলোকে এই বিএড কোৰ্সৰ ষ্টাৰ্ট কৰাৰ লগে লগে আজিৰ পৰা তেওঁলোকে ইয়াৰ বাবে অনলাইন আবেদন সংগ্ৰহ কৰিছে সো যদি আপোনালোকে কোনোবাই বিএড এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিবলৈ পাহৰি গ'ল তেতিয়াহ'লে এটো লাষ্ট চান্স হয় অসমত যদি আপোনালোকে কৰিম বুলি ভাবি আছে ভট্টদেৱ ইউনিভাৰ্সিটিৰ কাৰণে এপ্লাই কৰিব পাৰে বা কাৰোবাৰ যদি ডিব্ৰুগড় ইউনিভাৰ্সিটি এন্ট্ৰেন্স বেয়া হ'ল ভট্টদেৱ ইউনিভাৰ্সিটিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰথম যেহেতু ইয়াতে আহিছে ইয়াতে কম্পিটিশনটো এবাৰ ডেফিনেটলি চাগে কম হ'ব কাৰণ বহুতে কথাখিনি গম নাপায় ভট্টদেৱ ইউনিভাৰ্সিটি আৰু বড়োলেণ্ড ইউনিভাৰ্সিটি বহুতে কনফিউজন কৰি থাকিব কাৰণ আপাৰ আসামৰ ল'ৰা-ছোৱালী সকলেতো এইবিলাকত নাহিবই চাগে কিন্তু লোৱাৰ আসামৰ ল'ৰা-ছোৱালী সকলৰ মাজতো এই ভট্টদেৱ ইউনিভাৰ্সিটিৰ মাজত ইমান এটা এৱাৰনেছ নাই কাৰণ ভট্টদেৱ ইউনিভাৰ্সিটিৰ আগতে বিএড প্ৰগ্ৰামটো নাছিলেই সো আৰু ইমান লেটকৈ যিহেতু আহিছে গতিকে বহুতৰ কি হয় অলৰেডি এক্সাম দিছে বা ভালদৰে তেওঁলোকে সেটেল হৈ গৈছে ডিব্ৰুগড় ইউনিভাৰ্সিটি হয়তো পাম বুলি তেওঁলোক কনফাৰ্ম হৈ গৈছে সো ভট্টদেৱ ইউনিভাৰ্সিটি আপোনালোকে লৈ ল'ব পাৰে ইয়াতে বহুত বেছি পোষ্ট নাই 250টা পোষ্ট তেওঁলোকে প্ৰথমবাৰ যেহেতু আৰম্ভ কৰিছে 250টা পদত তেওঁলোকে এবাৰ দিব তিনিখন কলেজ আছে আৰু ইয়াতে ফি ষ্ট্ৰাকচাৰ কি হ'ব হেবিলাক তথ্য তেওঁলোকে ইয়াতে উল্লেখ কৰা নাই কিন্তু গুটিখিনি আমি ইয়াতে চাই লওঁ তেওঁলোকেনো কি কৈছে এটা যদি চাই এখন ভট্টদেৱ বিশ্ববিদ্যালয় বজালি পাঠশালাত আছে ভট্টদেৱ ইউনিভাৰ্সিটি এখন ষ্টেট ইউনিভাৰ্সিটি হয় এষ্টাবলিছ আন্ডাৰ আসাম এক্ট দিয়া হৈ আছে অফিচ অফ দা একাডেমিক ৰেজিষ্টাৰ আপোনালোকৰ 8 জুলাই তাৰিখে এখন পাব্লিছ কৰিছে অলপ তেওঁলোকে পলমকৈ দিছে বাৰু যি নহওক যেহেতু অসমৰ এখন ষ্টেট ইউনিভাৰ্সিটি হয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কৰিব পাৰে আৰু ডেফিনেটলি ইয়াতে ফি ষ্ট্ৰাকচাৰটো ডেফিনেটলি কম হ'ব কাৰণ যেহেতু এখন গভৰ্ণমেণ্ট এখন ইউনিভাৰ্সিটি হয় কমন এডমিশন টেষ্ট ফৰ এডমিশন ইনটু বিএড program BUCAT BEd academic year session 2026-27 তো 28ত আপোনালোকে ইয়াৰ পৰা পাস আউট হ'ব সো যেটা কৈছে অনলাইন এপ্লিকেশন থ্ৰু ভট্টদেৱ ইউনিভাৰ্সিটি ৱেবসাইটত দিয়া হৈ আছে ইয়াৰ জৰিয়তে আপোনালোকে ইনভাইটিং
invited to from intending an eligible candidate for common entrance tests BUCAT B.Ed for admission into the Bachelor of Education B.Ed program admission লোৱাৰ কথা কৈছে program is the affiliated college of Bhattadev University for the academic session 2026-27 the candidate must appear in the offline common admission test আপোনালোকে এটা MCQ আহি এটা offline common entrance testত appear হ'ব লাগিব ইয়াতে আপোনালোকে admission ল'বলে ইম্পৰ্টেন্ট ডেট সমূহ দিছে আপোনালোকৰ ডেট অফ নটিফিকেশন 9 জুলাইত ওলাইছে আৰু আপোনালোকৰ অনলাইন আবেদন 11 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব অৰ্থাৎ আজিৰ পৰা আৰু ক্লোজিং ডেট আপোনালোকৰ 20 জুলাই বেছি সময় দিয়া নাই গতিকে নিউজটো হয়তো সাৰ্কুলেট হওঁতে সময় লাগিব বহুতে গমো নাপাব সো ইয়াতে ডেফিনেটলি অকমান কম্পিটিশন মই ভাবিছো বাকি ইউনিভাৰ্সিটি কেখনকে কম হ'ব গতিকে আপোনালোকে যদি ভাবিছে বিএড কৰিবই লাগিব আৰু এবাৰ কৰিমেই আৰু এবাৰ কৰাটো খুব বেছি ভাল কাৰণ 2028 বৰ্ষৰ পাছত পুনৰ আকৌ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ পুনৰ ওলাব গতিকে কৰি লওক ভাল হ'ব এডমিট কাৰ্ড আপোনালোকে 26 জুলাই পাই যাব আৰু 2 আগষ্টৰ তাৰিখে হাতত একেবাৰে সময় কম 2 আগষ্টৰ তাৰিখে আপোনালোকৰ এক্সামটোই হ'ব তো টেন্টেটিভ আপোনালোকৰ 7 আগষ্ট তাৰিখে মেৰিট লিষ্ট ৰিলিজ কৰিব গতিকে হাতৰ সময় কম যদি প্ৰিপাৰেচন কৰি আছে আৰু প্ৰিপাৰেচন যদিও নাই কৰে আমি কি আহিব কেনেকুৱা ধৰণৰ আহিব আমি মাৰাথন ভিডিও দি দিম যদি আপোনালোকে বিচাৰে কিন্তু আপোনালোকে আমাক কমেন্ট কৰিব লাগিব যে ভট্টদেৱ ইউনিভাৰ্সিটিৰ কাৰণে আমাক এনেকুৱা ধৰণৰ মাৰাথন ভিডিও লাগে ঠিক আছে একেবাৰে কম্বাইন প্ৰিপাৰেচন আমি কৰাই দিম খুব কম সময়ত এটা কেনেকৈ এপ্লাই কৰিব কেণ্ডিডেট হেভ to apply online through a Google form এখন Google form আছে which will be made available on the in the Bhattadev University website ইয়াতে আপোনালোকে এখন পাব মই কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে প্ৰয়োজন হলে দেখাই দিম আপোনালোকে আমাক কমেন্ট কৰিলে হ'ব there will be no provisions of the submitting applications offline mode candidate have to pay application fees অকমান বেছিকৈ লৈছে 1800 টকা 1800 টকা পেমেন্ট কৰিব লাগিব through the SBI collect in the Bhattadev University account next is eligibility criteria কথা আপোনালোকে সকলোৱে জানে এই candidate must have আপোনালোকৰ BA BSc BCom বা MA MSc MCom কৰা হ'ব লাগিব or an equivalent degree from a recognized institution university with minimum 50% marks in the qualifying degree examination candidate from SC ST and PWD categories need 45% marks থকা হ'ব লাগিব final year student may also apply however their admission will be subject to fulfillment of the eligibility criteria at the time of the verification of the documents by the respective college তাৰমানে final year student যি হলে BA BSc BCom কৰি আছে তো তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু তেওঁলোকৰ মাৰ্কশ্বিট সাৰ্টিফিকেট ভেৰিফিকেশনৰ সময়ত তেওঁলোকে দিব পাৰিব লাগিব ইয়াতে আপোনালোকে তিনিখন কলেজতে তেওঁলোকে বৰ্তমান কোৰ্সটো লঞ্চ কৰিছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন সোফুৰ কলকাতা একটা পদ আছে বাজালি টিটি কলেজত পাটাসাৰকুছি তাতে একটা পদ আৰু বৰনগৰ বিএড কলেজ সৰ্বগত আপোনালোকৰ 50টা কলেজ টোটেল 250 টা পদত আপোনালোকৰ তেওঁলোকে এই বিএড কোৰ্সটো আৰম্ভ কৰিছে তো ইয়াতে যদি চাই নেক্সট এটা স্পষ্টকৈ লিখা আছে যে বিএড CAT BEd pattern syllabus syllabus কেনেকুৱা ধৰণৰ হ'ব ইয়াৰ এন্ট্ৰেন্স টেষ্টৰ কাৰণে the test will have 100 questions spread across 5 sections একটা question থাকিব আপোনালোকৰ এক্সামটোত এন্ট্ৰেন্স এক্সামটোত all question will be multiple choice with 4 options 4 option থাকিব and questions answer booklet will be bilingual Assamese English দুটা থাকিব গতিকে খুব সুবিধা হ'ব আপোনালোকৰ এক্সামিনেচন যথেষ্ট ইজি হ'ব কাৰণ ইয়াতে আপোনালোকৰ প্ৰথমবাৰ তেওঁলোকে এক্সামটো কন্ডাক্ট কৰিবলৈ গৈ আছে আৰু আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে কি কথা একেবাৰে দেখাই দিম যাতে আপোনালোকক ফুল এটা প্ৰিপাৰেচন হয় জেনাৰেল ইংলিশৰ ভোকেবছ আৰু আপোনালোকৰ টেন্স ভয়েস নাৰেশনছ প্ৰিপোজিশন আপোনালোকৰ কাৰেকচনছ অফ দা সেন্টেন্স তাৰ পৰা 25 নম্বৰ আহিব জেনাৰেল নলেজ ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি আৰু জেনাৰেল সায়েন্স কাৰেন্ট এফেয়াৰ্ছৰ পৰা 30 নম্বৰ আহিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিৰ পৰা 20 নম্বৰ কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন ইস্যুছ এণ্ড পলিচিজ নেশ্যনেল এডুকেশ্যন পলিচি 2020 right to education সমগ্ৰ শিক্ষা অভিযানৰ পৰা 10 নম্বৰ আৰু এথিক্স আৰু টিচিং এপ্টিটিউডৰ পৰা 15 নম্বৰ টোটাল 100 নম্বৰ আহিব ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই টেন্টেটিভ সেন্টাৰছ বিলাক ক'ত হ'ব আপোনালোকে পৰীক্ষা বিলাক কিন্তু দিবলৈ যাব লাগিব আপোনালোকে পাঠশালা দিব পাৰিব বৰপেটাত দিব পাৰিব সৰ্বগত দিব পাৰিব কালকাছিত দিব পাৰিব এইকেইটা সেন্টাৰ আছে however the same is subject to further feasibility application may visit university website and respective আৰু আপোনালোকে বিশেষ জানিবলগীয়া থাকিলে ইউনিভাৰ্সিটি ওয়েবসাইটত
ভিজিট কৰি থাকিব নহ'লেও আমি আছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমি ডেফিনেটলি আপোনালোকক সকলোখিনি তথ্য দি থাকিম যদি আপোনালোকে বিচাৰে কিন্তু কমেণ্ট কৰিব লাগিব আমাক দিছ নটিচ ইজ ইছ্যুড উইথ এপ্ৰুভেল অফ দ্য অনাৰেবল ভাইচ চেঞ্চেলৰ তেওঁলোকে 8 জুলাই তাৰিখে এইটো এপ্ৰুভ কৰিছে আৰু ভট্টদেৱ ইউনিভাৰ্চিটি আপোনালোকৰ কাৰণে বিএড প্ৰগ্ৰামটো এই ধৰণে লৈ আহিছে সো মই ভাবিছোঁ ডেফিনেটলি এইটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু ইয়াতে আপোনালোকে এডমিশ্যনটো ল'বলৈ ডেফিনেটলি বাকী ইউনিভাৰ্চিটিতকৈ অকণমান হ'লেও সহজ হ'ব গতিকে এই সুযোগটো নেহেৰুৱাব একেবাৰে শেষৰ সময়ত খুব এটা ভাল সুযোগ আহিছে ঠিক আছে তো এইটোৱে ভাল খবৰ এটা আছিলে ৰাতিপুৱাই ভাল খবৰ এটা দি দিলোঁ আৰু ভালধৰণে প্ৰিপেৰেশ্যন কৰক কিবা সহায় লাগিলে ডেফিনেটলি আমি আছোঁ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ আপোনালোকক সহায় কৰিবলৈ আমি ৰাজি আছোঁ ঠিক আছে ইমানে আছিলে ভিডিঅ'টো থেংক ইউ